हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम अनुसलनी 2.3 ৰ क्वेश्चन नंबर 1 सो क्वेश्चन नंबर 1 तो आमार हातत আছে px बहुपदক gx बहुपदेৰে হৰণ কৰা কি কৰিব লাগিব আমাক হৰণ কৰিব লাগিব এটো হল px বহুপদ আৰু এটো কি আমাৰ gx বহুপদ এইটো কি কৰিব লাগিব px টো হৰণ কৰিব লাগিব ভাগ কৰিব লাগিব কাৰ দ্বাৰা এই gx ৰ দ্বাৰা হয়নে তাৰ পিছত কি কৈছে আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা আমি জানো যে কোনো সংখ্যাক যদি আমি ভাগ কৰো কি ওলাব এটা ভাগফল ওলাব আৰু এটা কি ওলাব ভাগশেষ ওলাব হয়নে হেই ভাগশেষ আৰু ভাগফলটোই কি কৰিব লাগে আমাক নিৰ্ণয় কৰিব লাগে একেবাৰে সহজভাৱে বুজাই দিম তোমালোকক বহুত ষ্টুডেন্টছে এইবিলাক ভাগ কৰা বহুতে টান পায় আৰু এই কোশ্চেন বিলাক তোমালোকৰ পৰীক্ষাৰ বাবে খুবই ইম্পৰ্টেন্ট আৰু এই কোশ্চেন বিলাক তোমালোকৰ পৰীক্ষাত এটা আহিবই মাস্ট বি একেবাৰে কমন থাকিবই এইবিলাক অংক এটা পৰীক্ষাৰ বহিত তোমালোকে কৰিব লাগিব মেট্ৰিকত বুজি পাইছা গটিকে ভিডিওটো চাই থাকাই একেবাৰে সহজ পদ্ধতিৰে তোমালোকক বুজাই দিম যে কেনেকৈ আমি এইবিলাক বহুপদক ভাগ কৰিব পাৰি স্টেপ বাই স্টেপ অলপমান মনোযোগ দিবা সোয়া আমাৰ px বহুপদটো আছে এটো আৰু gx বহুপদ কোনটো আছে এটো আছে আমাৰ কি gx বহুপদ ভাগ কৰিব লাগে আমি কোনোবা সংখ্যা যদি এটা ভাগ কৰো কেনেকৈ কৰো সাপোজ 12 ক ভাগ কৰিব লাগে কাৰ দ্বাৰা 3 ৰ দ্বাৰা কেনেকৈ লিখিব লাগে এটো 12 ৰ ভিতৰত লিখিব লাগে বাহিৰত 3 লিখিব লাগে হনে নাই তাৰ মানে যাৰ দ্বাৰা ভাগ কৰিব লাগে এটো বাহিৰত লিখিব লাগে আৰু যাক ভাগ কৰিব লাগে এটো ভিতৰত লিখিব লাগে তেনেহলে চাইয়া px বহুপদক gx ৰে হৰণ কৰিব লাগে তাৰ মানে gx ৰে হৰণ কৰিব লাগে ইয়াত gx টো হৰু আৰু হৰু সংখ্যাটো ইয়াত 3 আছিল হৰু গতিকে হৰুটো বাহিৰত ৰাখিব লাগে px টো হল আমাৰ ডাঙৰ এটা বহুপদ আৰু gx টো কি এটা হৰু গতিকে gx টো কি কৰিব লাগিব বাহিৰত ৰাখিব লাগিব তেনেহলে যেটো হৰণ কৰিব লাগে হৰণ সিম্বলটো এনেকে ধুনিয়াকে দিবা বাহিৰত কোনটো লিখিব লাগিব gx ৰ মানটো কি আছে আমাৰ x² - 2 হয়নে আৰু ভিতৰত ডাঙৰ যেটো সংখ্যা থাকে ইয়াত ডাঙৰ বহুপদটো কি আছে px টো আছে তাৰ মানে x³ - 3x² + 5x - 3 দুনিয়াকে এখানে লিখি লবা gx টো বাহিৰত লিখিবা px টো ভিতৰত লিখিবা হৈ গল এতিয়া কি কৰিম আমি ভাগ কৰিম ইয়াতে সলিউশন বুলি লিখি দিবা সলিউশন হল ভাগ তো চাই দেখা ভাগ কেনেকৈ কৰিম আমি ইয়াত চোৱা এক ফালৰ পৰা কাম কৰি যাম আমি ইয়াত চোৱা সাইন কি আছে আমাৰ প্লাস আছে হহকটো কি আছে আমাৰ 1 আছে ইয়াতে সাইন কি আছে আমাৰ প্লাস আছে হহক কি আছে 1 আছে প্ৰথম বুজাই আছো এই কাৰণে তোমালোকক একেবাৰে স্টেপ বিলাক কৈ দি আছো ইয়াত চোৱা প্লাস কি হয় আমাৰ প্লাস হয় হয়নে এইখিনি জানিব লাগিব প্লাস কি হয় আমাৰ প্লাস হয় মাইনাসে কি হয় আমাৰ প্লাস হয় মাইনাসে কি হয় আমাৰ মাইনাস হয় প্লাসে কি হয় আমাৰ মাইনাস হয় এই বস্তুখিনি আশা কৰো তোমালোকে জানাই যদি না জানা কোনোবাই এনেকে সাইডত লিখি থব পাৰা আৰু এইখিনি জানিব লাগিব মাস্ট বি ইয়াত চোৱা এটোৰ আগত প্লাস গতিকে ইয়াতে কি হ'ব প্লাস আগত প্লাস চিহ্ন দিব না লাগে সাইনৰ কাম আমাৰ হেক ইয়াত চোৱা আগত কি আছে আমাৰ 1 ইয়াতে কি আছে আমাৰ হহক 1 আছে গতিকে 1 অনৰ ভিতৰত কিমান বাৰ ভাগ যায় আমাৰ 1 বাৰে ভাগ যায় 1 তো আগত লিখিব না লাগে তাৰ পিছত চোৱা ইয়াত কি আছে আমাৰ x² ইয়াত আছে কি আমাৰ x³ কি কৰি আছো আমি x² ৰ দ্বাৰা x³ ক ভাগ কৰি আছো তাৰ মানে এনেকুৱা ভাগ মানে x² তলত আছে ওপৰত কি থাকিব আমাৰ x³ থাকিব ইয়াত চোৱা এটো আমি এনেকে লিখিব পাৰো x² * x হনে নাই ইয়াত চোৱা পাৱাৰটো যোগ কৰিলে আকৌ x³ হৈ যাব তলত কি আছে আমাৰ x² কেনসেল যাব আমাৰ অকল থাকিব কি x দ্যাট মিন্স আমাৰ x বাৰ ভাগ যাব বুজি পাইছা তোমালোকে ইমান বুজিব না লাগে ইমান জানিব না লাগে এটা টেকনিক কৈ দি আছো মনোযোগ দিবা ইয়াত চোৱা পাৱাৰ কি আছে আমাৰ 3 আছে ইয়াতে পাৱাৰ কি আছে আমাৰ 2 আছে সো ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰটো কি কৰিবা মাইনাস কৰিবা ইয়াত চোৱা 3 ৰ পৰা 2 মাইনাস কৰিলে পাৱাৰ কিমান থাকিব আমাৰ 3 ৰ পৰা 2 বাদ দিলে 1 থাকিব গতিকে পাৱাৰ 1 থাকিব x ৰ ওপৰত আৰু পাৱাৰ 1 তো দিব না লাগে ইয়াতে পাৱাৰ নাই মানে সকলোৱে বুজি পাব ইয়াৰ ওপৰত পাৱাৰ কি আছে 1 এটা আছে এটো দিব না লাগে বুজি পাইছা তাৰ মানে কি কৰিব লাগে কন্ডিশনটো এনেকুৱা মনত ৰাখিবা যে
পাৱাৰটো কি কৰিব লাগে ভাগ কৰাৰ ক্ষেত্ৰত মাইনাস কৰিব লাগে সবৰ ক্ষেত্রে একই নিয়ম এইটো মনত ৰাখিবা অকল যে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ কি হয় মাইনাস পাৱাৰ 3 ৰ পৰা পাৱাৰ 2 মাইনাস কৰিছো গতিকে পাৱাৰ 1 থাকিব x ৰ ওপৰত বুজি পাইছা এতিয়া ভাগ কৰা আমাৰ হৈ গল এতিয়া কি কৰিব লাগে তাৰ পিছত ইয়াত এইটোৰ ক্ষেত্ৰত এইটোক যে আমি ভাগ কৰিছিলো এইটো 3 ৰ 4 গুণ 12 এনেকৈ লিখিছিলো হয়নে নাই তাৰ পিছত এনেকৈ কি কৰিব লাগে মাইনাস কৰিব লাগে এইটো হয়নে এই 12 যা হে এটো কেনেকৈ আহে 4 ৰ লগত 3 টো পূৰণ কৰি ইয়াতে লিখিব লাগে 4 ৰ 3 গুণ 12 that means ওপৰত যেটো ভাগফল আৰু এই বাহিৰৰ যেটো সংখ্যা থাকে এটো পূৰণ কৰিব লাগে ইয়াতো একে কথা তেনে নিয়মে কৰিব লাগিব ইয়াত চোৱা x ৰ লগত আমি এইখিনি পূৰণ কৰি দিম গোটেই এইখিনি পূৰণ কৰি দিম পূৰণ কৰি তলত এনেকৈ লিখিম যেনেকৈ 12 টো লিখিছিলো মাইনাস কৰিছিলো লিখাৰ পিছত মাইনাস কৰি দিম হৈ যাব একে প্ৰসেস ইয়াত অকল x y চলক থাকিব ইয়াতে আমি নাম্বাৰৰ দ্বাৰা কি কৰিছিলো ভাগ কৰিছিলো যেটো ক্লাস 10 ত নিছৰা এই নাম্বাৰ সাম্বাৰ আৰু নাই এতিয়া চলকক ভাগ কৰিব লাগিব x y ভাগ কৰিব লাগিব নিয়মটো একেই এটা কি কৰিম তেনেহলে আমি পূৰণ কৰিম ইয়াত চোৱা x আৰু ইয়াতে কি আছে x স্কয়াৰ তাৰ মানে ইয়াৰ ওপৰত পাৱাৰ নাই মানে কি আছে আমাৰ 1 আছে মানে তেনেহলে এইটোৰ ক্ষেত্ৰত মনত ৰাখিবা পাৱাৰ কি কৰি আছো আমি এইবাৰ কি কৰি আছো আমি পূৰণ কৰি আছো পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰটো যোগ হৈ যাব একেবাৰে সিম্পল ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস আৰু পূৰণৰ ক্ষেত্ৰত পাৱাৰ প্লাস এই দুটা পয়েন্ট অকল মনত ৰাখিলেই কাম হে এটা কি কৰিম তেনেহলে আমি পূৰণ কৰিম দ্যাট মিন্স পাৱাৰ প্লাস কৰি দিম ইয়াত পাৱাৰ 1 আছে ইয়াত পাৱাৰ 2 আছে তাৰ মানে পাৱাৰ কি হৈ যাব আমাৰ যোগ কৰিলে পাৱাৰ 3 হৈ যাব আৰু এই পাৱাৰ 3 টো এই পাৱাৰ 3 সিধা সিধি লিখিব লাগিব বুজি পাইছা ইয়াতে লিখিলে নহব হল এই পাৱাৰ সিধা সিধি যেটো আছে হেটোৰ তলতে লিখিব লাগিব আচ্ছা এটোৰ কাম আমাৰ হৈ গল আকৌ কি কৰিব লাগিব এই 2 ৰ দ্বাৰা x টো পূৰণ কৰিব লাগিব আকৌ কি কৰিব লাগিব এই x ৰ দ্বাৰা 2 পূৰণ কৰিব লাগিব 2 ৰ লগত x পূৰণ কৰিলে কি হ'ব আমাৰ 2x হ'ব এতিয়া কথা হল 2x হল এই 2x টো আমি লিখিম কত ইয়াতে লিখিম নে ইয়াতে লিখিম এই x আছে ইয়াত চোৱা গতিকে x থকাটোৰ তলত লিখিব লাগে ইয়াত চোৱা x স্কয়াৰ আছে ইয়াতে লিখিলে নহব x থকাটোৰ তলত x থকা কোনটো আছে এইটো আছে গতিকে এইটোৰ তলত লিখিব লাগিব বুজি পাইছা ইয়াতে সাইনটো কি হ'ব চোৱা ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে ইয়াতে কি হ'ব মাইনাস বুজি পাইছা যদি এটা স্টেপ ভালকে বুজি পা বাকি গোটেইখিনি এনেকে ৰিপিট আহিব লাগিব ৰিপিট কৰিব লাগিব সো এতিয়া কি হ'ব মাইনাস কৰি দিম আমি মাইনাস কৰোতে কি কৰিব লাগিব মাইনাস কৰোতে তোমাৰ বাকি একো কৰিব নালাগে জাস্ট সাইনটো অপোজিট কৰি দিব লাগে বিপৰীত কৰি দিব লাগে উল্টা কৰিব লাগে ইয়াত চোৱা সাইন প্লাস আছে একো নাই মানে কি প্লাস আছে গতিকে ইয়াতে আমি কি দিম ব্র্যাকেটত মাইনাস দিম ইয়াতে কি আছে আমাৰ মাইনাস আছে গতিকে ইয়াতে কি দিম প্লাস দিম তাৰ মানে মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস হল ইয়াত চোৱা x কিউবৰ পৰা x কিউব বাদ দিলে আমাৰ কি হৈ যাব 0 হৈ যাব দ্যাট মিন্স এটো ক্যান্সেল যাব একে আছে না নাই একে আছে যদি ক্যান্সেল হ'ব এই যে 5 ৰ পৰা 5 মাইনাস কৰিলে কিমান থাকে আমাৰ 0 থাকে তাৰ মানে এটো ক্যান্সেল কৰিব পাৰো ইয়াতো সেম আছে সেম থাকিলে আমাৰ কি হৈ যাব ক্যান্সেল যাব হল তাৰ পিছত ইয়াত মাইনাস কৰা বস্তু নাই গতিকে এইটো নমাই লৈ আহিম কি হ'ব এইটো -3x স্কয়াৰ বুজি পাইছা তাৰ পিছত চোৱা ইয়াতে আছে 5x আৰু ইয়াতে আছে 2x ইয়াতে এটা বস্তু মনত ৰাখিবা 5x টো প্লাস আগত প্লাস আছে কাৰণ 5টা x আছে এইটো প্লাস নে মাইনাস এইটো জানিব লাগিব ইয়াত চোৱা আগত মাইনাস আছে তুমি মনে মনে ভাবিবা এই মাইনাসটো ইয়াতে নাই এই তলত ব্র্যাকেটত কি লিখা হৈছে পিছত হেটো হে এই 2x ৰ চিহ্ন এই 2x ৰ আগত আমাৰ কি আছে প্লাস ধৰিব লাগিব বুজি পাইছা ইয়াত ধৰিলা মাইনাসটো নাই ইয়াত এই মাইনাসটো ইয়াত নাই কি আছে 2x ৰ আগত প্লাস আছে তাৰ মানে কথাটো এনেকুৱা ইয়াতে দুটা x আছে ইয়াতে পাঁচটা x আছে দুটা প্লাস ইয়াতো প্লাস দুটা প্লাস থাকিলে কি কৰিব লাগিব প্লাস কৰি দিব লাগিব তেনেহলে 5টা x আৰু দুটা x প্লাস কৰিলে কিটা হ'ব আমাৰ 7টা x হৈ যাব হয়নে আৰু ইয়াতে কি দিব লাগিব প্লাস দিব লাগিব তাৰ পিছত চোৱা কি থাকিল আমাৰ -3 আচ্ছা মাইনাস কৰা বস্তু নাই গতিকে -3 টো নমাই লৈ আহিব লাগিব বুজি পাইছা স্টেপ তাৰ পিছত একে প্ৰসেস এতিয়া ৰিপিট হ'ব যেনেকৈ এই লাইনক ভাগ কৰিছিলো এতিয়া
এইটো লাইনক ভাগ কৰিম এই x স্কয়ার মাইনাস 2 দ্বাৰা একে নিয়মত নিয়মটো কি গলো দুটা কন্ডিশন মনত ৰাখিবা এটা হল কি ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস কৰিব লাগে প্ৰয়োজন হলে সাইডত কোনোবা ঠাইত লিখি থব পাৰা যে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস কৰিব লাগে আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস কৰিব লাগে দুটা পয়েন্ট মনত ৰাখিলে এইবিলাক আৰু পাজিল না লাগিব বুজি পাইছা এতিয়া আমি কি কৰিম ভাগ কৰিম সো ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰটো মাইনাস হৈ যাব এতিয়া সোৱা ইয়াত আছে কি প্লাস ইয়াতে কি আছে আমাৰ মাইনাস প্লাসে মাইনাসে কি হয় প্লাসে মাইনাসে মাইনাস গতিকে প্লাস মাইনাস মিলি ইয়াতে গৈ কি হ'ব আমাৰ মাইনাস হ'ব বুজি পাইছা সাইনৰ কাম আমাৰ হেক প্লাস হ'ব নে মাইনাস হ'ব এটো আমাৰ হৈ গল তাৰ পিছত সোৱা ইয়াত আছে আমাৰ 1 ইকোনমিৰে কি 1 এটা আছে 1 এই 3 এর ভিতৰত কিমান বাৰ ভাগ যাব 1 3 এর ভিতৰত কিমান বাৰ ভাগ যায় 3 বাৰ ভাগ যায় গতিকে ইয়াতে 3 যাব আচ্ছা আমাৰ সহগৰ কাম হেক নাম্বাৰৰ কাম আমাৰ হেক এতিয়া হাসলক ইয়াত চলক আছে কি আমাৰ x স্কয়ার ইয়াতো কি আছে আমাৰ x স্কয়ার তাৰ মানে সেম আছে এনেকুৱা তাৰ মানে x স্কয়াৰক x স্কয়াৰ দি ভাগ কৰিব লাগে কেনসেল যাব নে নাই ওপৰত তলত একে বস্তু থাকিলে কেনসেল যায় এটা মনত ৰাখিবা তেনেহলে x স্কয়াৰৰ ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব তাৰ মানে কথাটো এনেকুৱা পাৱাৰ যদি মাইনাস কৰি দিয়া পাৱাৰ 2 ৰ পৰা এই পাৱাৰ 2 মাইনাস কৰি দিয়া এই 2 ৰ পৰা এই 2 মাইনাস কৰিলে কি হৈ যাব আমাৰ পাৱাৰ 0 হৈ যাব গতিকে 0 টো লিখিব না লাগে তাৰ মানে ডাইৰেক্ট ভাগ যাব কিমান বাৰ আমাৰ -3 বাৰ বাকি x লিখিব না লাগে হল গতিকে ভাগ কৰা হৈ গল আমাৰ এতিয়া আমি কি কৰিম পূৰণ কৰিম সেম আগৰ নিচিনাকে এই 3 এর দ্বাৰা গোটেই এইখিনি পূৰণ কৰিম গোটেই এইখিনি পূৰণ কৰি দিয়া কি হ'ব পূৰণ কৰিলে 3 এর লগত x স্কয়ার পূৰণ কৰিলে কি হৈ যাব আমাৰ 3x স্কয়ার হ'ব হয়না মাইনাস এ প্লাস এ ইয়াতে কি হ'ব মাইনাস এইখিনিতে আৰু এটা কথা কৈ দিও তোমালোকক এই প্ৰথম যেটো টার্মস আছে এই প্ৰথম টার্মস আৰু ইয়াতে যেটো টার্মস আহিব একে আহিব লাগিব যদি বেলেগ আহে তেনেহলে অঙ্ক কৰবাত ভুল হৈছে বুলি ভাবি লবা বুজি পাইছা ওপৰত 3x স্কয়ার মাইনাসৰ আছে ইয়াতো মাইনাসৰ 3x স্কয়ার হ'ব লাগিব যেনেকৈ এটো x কিউব ওপৰত আছিল তলতো আমাৰ কি আহিছিল আমাৰ x কিউব আহিছিল গতিকে প্ৰথম টার্মসটো একে আহিবই লাগিব বুজি পাইছা এতিয়া এটো পূৰণ কৰা হৈ গল এতিয়া 3 এর লগত 2 পূৰণ কৰা 3 এর 2 গুণ কিমান হ'ব 6 6 টো আমি কত লিখিম ইয়াতে লিখিম না ইয়াতে লিখিম এই নাম্বার থকা এটোৰ তলত লিখিব লাগিব গতিকে 6 এর লগত তো x নাই x থাকিলে ইয়াতে লিখিলে হয় x যেহেতু নাই অকল 6 আছে গতিকে অকল 3 এর তলত লিখিব লাগিব ধৰিব পাৰিছা গতিকে 6 ইয়াতে সাইন টো কি হ'ব কিবা এটা দিব লাগিব ইয়াত 2 এর আগতে মাইনাস আছিল ইয়াতো আমাৰ মাইনাস আছে মাইনাস কি হ'ব প্লাস ইয়াতে মাইনাস কি হয় প্লাস হয় হয়না এতিয়া কি কৰিম আমি মাইনাস কৰি দিম মাইনাস কৰাতে কি কৰিব লাগে সাইন অপোজিট কৰিব লাগে উল্টা কৰিব লাগে ইয়াত মাইনাস আছে প্লাস দি দিয়া ইয়াতে কি আছে প্লাস আছে মাইনাস দি দিয়া একেবাৰে সহজ প্ৰথমটো কেনসেল যাব একে আছে -3x স্কয়ার কেনসেল যাব সেম আছে কেনসেল যাব ইয়াত মাইনাস কৰা বস্তুই নাই গতিকে 7x নামি আহিব ইয়াত মাইনাসৰ 3 ইয়াতে আছে কি আমাৰ ইয়াতে কি আছে -6 আছে কিন্তু উপৰটো বাত উপৰৰ সাইনটো ধৰিব না লাগে উপৰত ধৰি লোৱা এই প্লাস চিনটো ইয়াতে নাই ব্র্যাকেটত কি আছে এটো হে মেন ধৰিব লাগিব তাৰ মানে ইয়াতে -6 আছে আৰু ইয়াতে -3 আছে -6 -3 কিমান হ'ব আমাৰ দুয়োটাৰ আগতে মাইনাস থাকিলে দুয়োটা সংখ্যাৰ আগত যদি মাইনাস থাকে মাইনাস চিনটো দিব লাগে আৰু এই দুটা যোগ কৰি দিলেই হল 6 আৰু 3 যোগ কৰিলে কিমান হ'ব আমাৰ 9 হ'ব বুজি পাইছা তাৰ মানে দুয়োটা সংখ্যাৰ আগত যদি মাইনাস চিন থাকে মাইনাস চিনটো দিব লাগিব আৰু এই দুটা যোগ কৰিলে হৈ যাব হল এতিয়া ইয়াত আছে x স্কয়ার ইয়াত আছে x তাৰ মানে ইয়াৰ পাৱাৰটো বেছি আছে ওপৰত 2 আছে ইয়াত আছে 1 গতিকে এটা আৰু ভাগ না যাব বুজি পাইছা এটো কমি গল পাৱাৰ গতিকে ভাগ না যাব তাৰ মানে এটো কি হ'ব আমাৰ যেটো আহিল এটো হল কি ভাগ হেক বা বাকি হল আৰু ওপৰত যেটো লাইটৰ নাম কি ভাগ ফল গতিকে কোশ্চেনত এটো আমাক লিয়াব দিছে যে px বহুপদক gx বহুপদৰে হৰণ কৰা হৰণ আমি কৰি দিলো ঠিক আছে আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আমাৰ ওলাই গল
আৰু ভাগশেষ নিৰ্ণয় কৰা ভাগশেষ আমাৰ ওলাই গল গতিকে লাষ্টত অকল লিখি দিবা ভাগফল আৰু ভাগশেষটো কি কি ওলাইছে এতেকে নিৰ্ণয় ভাগফলটো কি ওলাইছে ভাগ কৰাৰ ফলত ফল কি ওলাইছে আমাৰ হেতু কি আমাৰ ভাগফল তাৰ মানে ওপৰত যেটো ওলাব হেতু কি আমাৰ ভাগফল কি ওলাইছে x - 3 গতিকে x - 3 টো কি হ'ব আমাৰ ভাগফল আৰু ভাগশেষ আমাৰ কিমান ওলাইছে ভাগশেষ এই তলত যেটো থাকিব হেতুৰ নাম কি ভাগশেষ 7x - 9 এইখিনি মাত্ৰ আমাৰ आंसर दुई एबार যদি কতবাত বুজি নপোৱা তেনেহলে ভিডিওটো পজ কৰি আকৌ ৰিপিট কৰি চাবা বুজি পাবাই বুজি পাইছা একেবাৰে সহজ যদি দুই এবাৰ ট্ৰাই কৰা একেবাৰে সহজ আৰু এই কোশ্চেন বিলাক তোমালোকে কৰিবই লাগিব পৰীক্ষাত আহিবই কোশ্চেন এনেকুৱা এটা বহিত তাৰ মানে কৰিবই লাগিব এনেকুৱা ভাগ এটা কৰিবই লাগিব কোশ্চেন এটা আহিবই 3 মাৰ্কৰ বুজি পাইছা গতিকে শিকিবতো লাগিবই গতিকে কোশ্চেন নাম্বাৰ অন নাম্বাৰটো হৈ গল গতিকে আজিক লৈ ভিডিওটো মানে যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কৰিবা যদি কিবা অসুবিধা থাকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ আজিলৈ থ্যাংক ইউ